Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 26 এপ্ৰিলৰ নিউজপেপাৰ এনালাইসিস। এটা চাও আহক 26 এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस যত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেচন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্স এণ্ড আনসাৰ ৰাইটিংত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেন্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজিৰ ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে What Rules Govern International Waters। এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে তেতিয়া দেখা পাব আমি এটা ক্লাছ দেখিবলৈ পাম কিহৰ মাজত ইউনিলেটাৰেল ডমেষ্টিক পলিসি যিমান স্যাংচন ব্লক এইবিলাক আৰু মাল্টিলেটাৰেল ইন্টাৰনেশনাল ল যেনেকৈ UN ক্লজ এই দুটাৰ মাজত আমি এটা ক্লাছ দেখিবলৈ পাম। এটা চাও আহক ইয়াত কি লিখা আছে। ইয়াৰ ফাৰ্স্ট পইণ্টটো লিখা আছে দ্য ৰাইট টু ৰেগুলেট ভাৰ্চেছ ফ্ৰীডম অফ নেভিগেশ্যন। এটা ইৰানৰ যেটো এটেম্প যে ষ্ট্ৰেট অফ হৰমুজত কি কৰা হৈছে টুলস ইম্পোজ কৰিছে বা ট্ৰাফিক ৰেগুলেট কৰিবলৈ চেষ্টা কৰা হৈছে। এইটো কেনেকৈ চোৱা হৈছে এজ আ মেটাৰ অফ ইকোনমিক recovery and maritime security নিজৰ দেশৰ maritime security বা economic recovery কাৰণে কৰি আছে। কিন্তু ইন্টাৰনেশনাল লয়ে কি সাজেষ্ট কৰে যে ইন্টাৰনেশনাল যিমানখিনি ষ্ট্ৰেটস আছে যেনেকৈ ষ্ট্ৰেট অফ হৰমুজ সেইখিনি কোনো দেশে বা কোষ্টেল ষ্টেটে কেতিয়াও কন্ট্ৰোল কৰিব নোৱাৰে। হেতু মাল্টিলেটাৰেল যি ইন্টাৰনেশনাল ল আছে হেতুৰ এগেইনষ্টত হয় বুলি কৈছে। নেক্সট পইণ্টত ইয়াত লিখা আছে লিগালিটি অফ ইন্টাৰসেপশন। এই যিমানখিনি হাই সিজৰ যদি কিবা ভেসেল আহে সেই ভেসেলক কেতিয়াও কোনো দেশে কি কৰিব নোৱাৰে হেতুৰ ওপৰত টুল ইম্পোজ কৰিব নোৱাৰে বা এৰেষ্ট কৰিব নোৱাৰে। কিহৰ কাৰণে কাৰণ সেইখিনি এই যে ইন্টাৰনেশনাল ষ্টেটৰ মাজত বা ওচেনৰ ওপৰত সবৰে সমান অধিকাৰ থাকে। গতিকে সেই ভেসেলখনত কেতিয়া কৰিব পাৰিব ইম্পোজ বা টুল ইম্পোজ কৰিব পাৰিব বা এৰেষ্ট কৰিব পাৰিব। সেই ভেসেলখনক কেতিয়া কৰিব পাৰিব যেতিয়া কোনো নেশনালিটি নাথাকে ভেসেলখনত বা সেইখন কোনবা ডকাইটৰ বা পাইৰেটৰ হয় তেতিয়া সেই কি কৰিব পাৰিব মিলিটাৰী পাৱাৰ ইউজ কৰিব পাৰিব। কিন্তু এই আৰ্টিকেলটোত এটো হাইলাইট কৰা হৈছে যি US ৰ ইন্টাৰসেপশন আছে মিলিটাৰী ইউজ যি কৰা হৈছে কাৰ্গৰ ইউজ যি কৰিছে হেতু সেই যিখিনি USA যিমানখিনি কাম কৰি আছে সেইখিনি US ৰ ডমেষ্টিক পলৰ ওপৰতহে নিৰ্ভৰশীল বুলি কৈছে। মানে ইউনিলেটাৰেল ডমেষ্টিক পলিসি হে বুলি কৈছে ৰাদাৰ দেন UN ক্লজ মেইনটেইনছ। মানে মাল্টিলেটাৰেল ইন্টাৰনেশনাল লৰ ওপৰত নিৰ্ভৰ কৰি এইবিলাক একো কৰা নাই নিজৰ দেশৰ মতে কাম কৰা হৈছে। মানে ইন্টাৰনেশনাল ল ভায়োলেট হোৱা দেখা পোৱা গৈছে। নেক্সট পইণ্টত লিখা আছে দা ৰুল অফ ইন্টাৰনেশনাল অৰ্গানাইজেশ্যন। এটা ইন্টাৰনেশনাল মেৰিটাইম অৰ্গানাইজেশ্যনে কেনেকৈ মেডিয়েটৰ হিচাপে এক্ট কৰিছে আৰু এই কথাটো এমফেসাইজ কৰিছে যে সিকিউৰিটিটো আমাৰ যিখিনি ষ্ট্ৰেটত আছে বা আমাৰ যিমানখিনি ইন্টাৰনেশনাল ষ্ট্ৰেটস আছে সেইখিনি সিকিউৰিটি পাৰামাউন্ট হ'ব পাৰে। কিন্তু যিমানখিনি ষ্ট্ৰেট চক পইণ্ট আমাৰ আছে সেইখিনি যদি আৰ্বিট্ৰাৰী টুল ইম্পোজ কৰা হয় তেতিয়া গ্লোবেল ইকোনমিক ফেব্ৰিকটো কি কৰা হ'ব আন্ডাৰমাইন কৰা হ'ব। মানে ইন্টাৰনেশনাল যিমানখিনি ল আছে সেইখিনি আন্ডাৰমাইন কৰা হ'ব, সেইখিনি মানি লোৱা নহ'ব। এই আৰ্টিকেলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে US envoys not to travel to Pakistan says Trump। এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া আপোনালোকে দেখা পাব ইয়াৰ ফাৰ্স্ট পইণ্টতে লিখা আছে US ডিসএংগেজমেন্ট। এটা পাকিস্তানত যি US আৰু ইৰানৰ মাজত ডায়লগ হোৱাৰ কথা আছিলে তাত US ৰ ফালৰ পৰা US ৰ এডমিনিষ্ট্ৰেচনৰ ফালৰ পৰা ইয়াত ৰিট্ৰিট হোৱা দেখা পোৱা গৈছে। তেওঁলোক পিছুহুকি আহিছে কিহৰ কাৰণে দুইখন দেশৰে ভিউজ মিলাই নাই। নেক্সট ইয়াত পইণ্টটো লিখা আছে পাকিস্তান এজ এ ব্ৰিজ। পাকিস্তানে এতিয়া কি মেইনটেইন কৰি আছে নিউট্ৰেল মেডিয়েটৰ হিচাপে সেই ৰোলটো প্লে কৰি আছে আৰু দুইখন দেশৰ মাজত তেহৰান আৰু ৱাশ্বিংটনৰ মাজত যাতে ডায়লগ হয় ডায়লগ হ'বলৈ চেষ্টা কৰি আছে কিহৰ কাৰণে যাতে ৰিজিয়নেল এস্কেলেশ্যন যি হ'ব সেইটোক যাতে প্ৰিভেন্ট কৰিব পাৰে। নেক্সট ইয়াত পইণ্টটো লিখা আছে ইকোনমিক ওয়াৰফেয়াৰ। এতিয়া USA কি কৰিছে কন্টিনিউ কৰিছে সেকেন্ডাৰী স্যাংচন ইম্পোজ কৰিবলৈ চাইনিজ এন্টিটিৰ ওপৰত যাতে ইৰানৰ যিমানখিনি অইল ৰেভিনিউ আছে সেইখিনি ক্ৰিপল কৰিব পৰা যায় ধ্বংস কৰিব পৰা যায়। তাৰমানে চাইনাই বেছিভাগ অইল ক'ৰ পৰা লয় ইৰানৰ পৰা অইল বাই কৰে। গতিকে চাইনাৰ ওপৰত এতিয়া স্যাংচন লগাইছে যাতে ইৰানৰ চাইনাৰ পৰা যিমানখিনি ৰেভিনিউ আহে সেইখিনি কি হয় ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছে US দ্বাৰা। আৰু সেইটোৱে কি কৰিছে ইৰানকো এটো কৈছে যে এইটোৱে কিহৰ কাৰণে কৰা হৈছে ইৰানক ফৰ্চ কৰিছে
যাতে ইউএছৰ লগত নিউক্লিয়াৰ ট্ৰিটিৰ ওপৰত তেওঁলোকে ডায়লগ কৰে বা আলোচনা কৰে বা সেইখিনি ট্ৰিটিখন আনিবলৈ চেষ্টা কৰা হৈছে যে হেতু ইৰানৰ উইকনেছ আৰু আমি সেই উইকনেছটোতে কি কৰিম হাৰ্ম কৰিম নেক্সট ইয়াত ৰিজিয়নাল ৰেজিস্টেন্সৰ কথা কোৱা হৈছে ইৰানো ডেফিয়েন্ট হৈ আছে যে ৰেজিলিয়েন্সটো ইৰানৰ ফালৰ পৰা দেখা পোৱা গৈছে ইৰানেও ষ্টেট অফ হৰমুজত কি কৰা হৈছে নেভেল ব্লকেড কৰি নিজৰ সিকিউৰিটিটো মেইনটেইন কৰিবলৈ চেষ্টা কৰা হৈছে ইউএছক কি কৰিছে প্ৰেছাৰ দিবলৈ চেষ্টা কৰা হৈছে আৰু হিজবুল্লাৰ নিচিনা যিমানখিনি নন ষ্টেট এক্টৰ আছে সেইখিনি ইউএছ লেড পিছ টাৰ্মক ৰেজিষ্ট কৰিবলৈ চেষ্টা কৰিছে এই আৰ্টিকলটো ইমানে আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইউএছ চেংচনছ ৱেভাৰ অন চাহবাহাৰ এণ্ডছ এতিয়া এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ যেতিয়ালৈকে আপোনালোকে আহে তেতিয়া দেখা পাব ইণ্ডিয়া এতিয়া বাইনেৰী চইচ এটা ফেচ কৰি আছে মানে কেনেকে ফেচ কৰি আছে ইণ্ডিয়া যে ইদাৰ ইণ্ডিয়াই কি কৰিব মাল্টি ডিকাডাল যিমানখিনি ষ্ট্ৰেটেজিক প্ৰজেক্ট আছে সেইখিনি এক্সিট কৰিব লাগিব নহলে এই যে ইউএছএ মই ক'লো যে চাইনা ইয়াৰ আগৰ আৰ্টিকলটোত চাইনাত যেনেকে সেকেন্ডাৰী যিমানখিনি চেংচন লগাইছে সেই চেংচনৰ সন্মুখীন হ'ব লাগিব মানে কি হৈছে ইৰাণ আমি সকলোৱে জানো যে ইৰাণৰ ওপৰত আমাৰ ইৰাণৰ লগত কেনেকে এংগেজমেন্ট হৈ আছে চাহবাহাৰ পোৰ্ট আমি ইৰাণত বনাই আছো ইণ্ডিয়াই বনাই আছে গতিকে সেই যদি পোৰ্টটো বনাবলৈ যায় ইউএছএ কি কৰিব পাৰে ইণ্ডিয়াৰ ওপৰত চেংচন ইম্প'জ কৰিব পাৰে ফাৰ্ষ্ট পইণ্টতে ইয়াত লিখা আছে দ্য প্ৰেগমেটিক শিফ্ট ইণ্ডিয়াই কি কৰিছে এক্সপ্ল'ৰ কৰিছে টেকনিকেল ৱৰ্ক এৰাউণ্ড এটা কেনেকে টেকনিকেল ৱৰ্ক এৰাউণ্ড এটা এক্সপ্ল'ৰ কৰিছে মানে যিমানখিনি এই চাহিব বেহেস্তি যিটো টাৰ্মিনেল আছে সেইটো বনাবলৈ এতিয়া ইৰানিয়ান ফাৰ্ম এখনক দিছে আৰু সেইটোৱে কি কৰিছে ইণ্ডিয়াই কিহৰ কাৰণে কৰিছে ইণ্ডিয়া মেইনটেইন কৰিছে এ ফুটপ্ৰিণ্ট উইদাউট হেভিং ইটছ setback entities directly exposed to US তাৰমানে ইউএছআৰ দেখুৱাই পেলাই এতিয়া ইণ্ডিয়া ডাইৰেক্টলি বনোৱা নাই এটা ইৰাণ লেড ফাৰ্ম এখনে কি কৰিব সেই টাৰ্মিনেলটো বনাব গতিকে ইণ্ডিয়াৰ ফুটপ্ৰিণ্টটো যাতে তাত নাথাকে নেক্সট ইয়াত সিকিউৰিটি ইকনমি পেৰাডক্সৰ কথা কোৱা হৈছে এই যেটো পোৰ্ট সেইটো ইকনমিক্যালি ভাইটাল হয় কাৰণ কেলে ইয়াত চেন্ট্ৰেল এছিয়া আৰু চেন্ট্ৰেল এছিয়া আমি ৰিচ কৰিব পাৰো এই যেটো চাহবাহাৰ পোৰ্টৰ জৰিয়তে কিন্তু USA এটো ভিউ কৰিছে যে থ্ৰু দা লেন্স অফ অপাৰেশন ইকনমিক ফিউৰি এ স্ট্ৰেটেজি ডিজাইন টু স্কুইজ দা ইৰানিয়ান ইকনমি টু ইটস ব্ৰেকিং পইণ্ট USA কি কৰিছে যে এই অপাৰেশন ইকনমিক ফিউৰিটোৰ জৰিয়তে এটা স্ট্ৰেটেজি আনিছে কেনেকে ডিজাইন কৰা হৈছে টু স্কুইজ দা ইৰানৰ যেটো ইকনমি হেতু যাতে স্কুইজ কৰিব পাৰি বা ব্ৰেক ডাউন কৰিব পাৰি হেতু চেষ্টা কৰি আছে নেক্সট ইয়াত ফেচিলিটি অফ অল্টাৰনেটিভৰ কথা কোৱা হৈছে যেটো IMEC প্ৰজেক্ট ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইকনমিক কৰিডৰ যেটো চাহবাহাৰ পথ হেতু কথা ইয়াত কোৱা হৈছে গতিকে এটো কি হৈছে ৰাইভেল বা অল্টাৰনেটিভ ৰুট হয় থ্ৰু ইৰাণ আৰু এটো কাৰেন্টলি কি হয় এটা কাৰেন্টলি ষ্টল হৈ আছে কাৰণ ৰিজিয়নেল ইনষ্টেবিলিটি হৈ আছে যেটো চাহবাহাৰ পৰ এতিয়া ষ্টল হৈ আছে কাৰণ মিডল ইষ্টত ইনষ্টেবিলিটি দেখা পোৱা গৈছে আৰু চাহবাহাৰ পোৰ্টটো কিহৰ কাৰণে ষ্ট্ৰেটেজিক্যালি সিগনিফিকেন্ট ই কি কৰে ইণ্ডিয়ান ওচেনক কি কৰিব আমি ডাইৰেক্টলি ইণ্ডিয়া কি কৰিব সেইখিনি ইউৰোপৰ কান্ট্ৰিৰ লগত আমি কি কৰিব পাৰো directly connect কৰিব পাৰি থ্ৰু ইৰাণ আমি ইউৰোপ আৰু চেন্ট্ৰেল এছিয়ালৈ আমি ট্ৰেড কৰিব পাৰিম সেইকাৰণে এটো সিগনিফিকেন্ট বুলি কৈছে কিন্তু এতিয়া এই প্ৰজেক্টটো ষ্টল হৈ আছে বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে এ গ্লোবাল ফিল্ম হেডলাইন বাই এন আছামিজ বয় actor finds a spot at Guadalajara feat এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব এই আৰ্টিকলটোত কি লিখা হৈছে ডেমোক্ৰেটাইজেশ্যন অফ গ্লোবাল সিনেমাৰ কথা কোৱা হৈছে য'ত ৰিজিয়নেল যিমান ইণ্ডিয়ান আইডেন্টিটিয়ে কি হৈছে ডমেষ্টিক যিখিনি নিচে আছে সেই ডমেষ্টিক নিচে কেটেগৰীৰ পৰা ওলাই গৈ কি কৰিব পাইছে মেইন ষ্ট্ৰীম ইন্টাৰনেশ্যনেল টু প্লেটফৰ্ম আছে হেতুত এক্লেইম কৰিব পাৰিছে হেতুলে ইন্টাৰনেশ্যনেল লেভেলত গৈ পেলাই আমাৰ ডমেষ্টিক কিমানখিনি সিনেমা বা ৰিজিয়নেল যিমানখিনি টেলেন্ট আছে সেই নিজৰ টেলেন্টটো দেখাবলৈ সক্ষম হৈছে ফাৰ্ষ্ট পইণ্টতে লিখা আছে ট্ৰানজিশনাল কোলাবোৰেচন এটা এখন ফিল্ম আহিছে ফিল্মখনৰ নাম হৈছে এ টিচাৰ গিফট হে ফিল্মখনে এটা হাইব্ৰিড মডেল ৰিপ্ৰেজেন্ট কৰে কেনেকে কৰে যে ইয়াৰ প্ৰডিউচাৰজন হয় ব্ৰিটিছ আৰু ডাইৰেক্টৰজন হয় পৰ্তুগীজ আৰু এইখন ফিল্মখন লিখিছে কোনে বা এক্টৰ কোন হয় মেইন এক্টৰ যিজন হয় সেইজন এজন ইণ্ডিয়ান ল'ৰা হয় মানে আমাৰ অসমৰ এজন ল'ৰাই সেইজন লিখিছে আৰু ল'ৰাৰ নামটো হৈছে ৰাজদীপ চৌধুৰী
গতিকে তেখেতে এখন লিখিছে সেইটোৱে কি কৰিছে আমাৰ যিমানখিনি আৰ্টিষ্টিক বাউণ্ডাৰী সেইখিনি আমাৰ বাউণ্ডাৰী খিনি ইনক্ৰিজিংলি ফ্লুইড বুলি ইয়াত কৈছে যে আমাৰ টেলেণ্ট খিনি আমি সেই ইণ্টাৰনেশ্যনেল লেভেলতো আমি শ্ব'কেছ কৰিবলৈ পাৰিছো নেক্সট ইয়াত লিখা হৈছে লোকেল টু গ্লোবেল পাইপলাইন এই আৰ্টিকেলটোত এইটো ট্ৰেক কৰা হৈছে যে ফিল্মৰ যিটো জাৰ্নি এইটো কি হৈছে ডাইভাৰ্ছ সাৰ্কিটছৰ জৰিয়তে দেখুওৱা হৈছে ফ্ৰম ইউকে এছিয়ান ফিল্ম ফেষ্টিভেল টু গুৱাডালাজাৰা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল আৰু এই গুৱাডালাজাৰা যিটো ফিল্ম ফেষ্টিভেল ক'ত হয় এইটো মেক্সিকোত হয় গতিকে ইয়াৰ জাৰ্নিটো ডাইভাৰ্ছ হয় বুলি সেই কথাটো আমি দেখিবলৈ পাইছো আৰু এইটো কি প্ৰুভ কৰে যে আমাৰ যিমানখিনি ৰিজিয়নেল যিমানখিনি ইমোশ্যন পাৰ্চনেল ইমোশ্যন ৰিজনেল ষ্টৰিজ সেইখিনিয়ে কি কৰিছিলে ইণ্টাৰনেশ্যনেল ইমোশ্যনৰ লগত এটা সিমিলাৰিটি আছে ৰিজনেন্স দেখা পোৱা গৈছে সেইকাৰণে দৰ্শকেও সেইখন একচেপ্ট কৰি লৈছে নেক্সট ইয়াত ৰিকগনিশ্যন অফ নৰ্থ ইষ্ট টেলেণ্টৰ কথা কোৱা হৈছে এতিয়া ফ'কাছটো ৰাজদীপ চৌধুৰীক দিয়া হৈছে যিটো হাইলাইট এতিয়া আৰু সেইটোৱে এটা চিফ্ট হাইলাইট কৰিছে কি কৰিছে যে হিষ্টৰিকেলি নৰ্থ ইষ্ট ইণ্ডিয়াখন কেতিয়াও ইণ্ডিয়ান মেইন ষ্ট্ৰীম চিনেমাতে পৰ্ট্ৰেট কৰা নহয় কিন্তু এতিয়া কি কৰা হৈছে সেই বলিউডৰ যিটো গেট কিপাৰ আছে সেইখিনিকো পাৰ কৰি এতিয়া ইণ্টাৰনেশ্যনেল লেভেলত নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰা হৈছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে অশোক লাহিৰি ইজ নিউ নীতি আয়োগ ভাইচ চেয়াৰপাৰ্চন এই আৰ্টিকেলটোৰ টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে আমাৰ নীতি আয়োগৰ এতিয়া নতুন এজন ভাইচ চেয়াৰপাৰ্চন হৈছে তেখেতৰ নাম হৈছে অশোক লাহিৰি তেখেত এজন ইকনমিষ্ট হয় আৰু MLA আছিল তেখেত ৱেষ্ট বেংগলৰ এতিয়া মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব মেইন আৰ্গুমেণ্টত কি লিখা আছে যে যেটো নীতি আয়োগৰ লিডাৰশ্বিপ সেইটো চেঞ্জ কৰা হৈছে ইয়াত কি ইনফিউজ কৰা হৈছে মানে এড কৰা হৈছে টেকনক্ৰেটিক এক্সপাৰ্টাইজ যিজন এজন অশোক লাহিৰি যি এজন এক্সপাৰ্ট আছিল ইকনমিক সেই টেকনক্ৰেটিক এক্সপাৰ্টাইজ এড কৰা হৈছে ইনটু পলিচি মেকিং মানে যিমানখিনি পলিচি মেকিং হ'ব তাত কি হ'ব আমাৰ এক্সপাৰ্ট থাকিব নেক্সট ইয়াত ফাৰ্ষ্ট যিটো পইণ্ট আছে সেইটোতে লিখা আছে শিফ্ট ফ্ৰম পলিটিকেল টু টেকনিকেল লিডাৰশ্বিপ এই যে ইকনমিকজনক কি কৰিলে এপইণ্টমেণ্ট দিলে সেইটোৱে কি সিগনিফাই কৰিছে যে ডাটা ড্ৰিভেন গভাৰ্নেন্স প্ৰসেস এটা ইয়াত কি কৰিছে প্ৰিফাৰেন্স দিয়া হৈছে অভাৰ পিওৰলি administrative or political management next ইয়াত পইণ্ট লিখা আছে কন্টিনিউটি ভাৰ্সেস চেঞ্জ এই যিটো চেয়াৰপাৰ্সন আছে সেইজন নিউ হয় কিন্তু তাৰ বাহিৰে যিমানখিনি লিডাৰশ্বিপ আছে ফুল টাইম মেম্বাৰশ্বিপ আছে সেইবিলাক আগৰ মেম্বাৰ কেজনে আছে আৰু সেইটো কি সাজেষ্ট কৰিছে যে ইনষ্টিটিউচনেল যিমানখিনি মেমৰি এতিয়াও একে ৰখা হৈছে কিন্তু নতুন পাৰ্সপেক্টিভ ইয়াত এড কৰা হৈছে অশোক লাহিৰি এপইণ্টমেণ্টৰ জৰিয়তে নেক্সট ইয়াৰ পইণ্টটো লিখা আছে ৰোল ইন পলিচি আৰ্কিটেকচাৰ এই যিটো লিডাৰশ্বিপ আছে সেইটো এটা ফষ্টাৰিং কোঅপাৰেটিভৰ যিটো কনচেপ্ট সেইটো দেখিবলৈ পোৱা হৈছে ফষ্টাৰিং কোঅপাৰেটিভ ফেডাৰেলিজমৰ যিটো কনচেপ্ট সেইটো দেখিবলৈ পোৱা হৈছে লগতে ইজ অফ লিভিং যিটো কনচেপ্ট সেইটো বুষ্ট কৰিছে আৰু সেইটো কি সাজেষ্ট কৰে যে নীতি আয়োগৰ যিটো সাকসেস সেই সাকসেসটো এতিয়া কেনেকৈ মিজাৰ কৰা হ'ব হাউ ৱেল ইট ব্ৰিজেছ দ্য গেপ বিটুইন হাই লেভেল পলিচি এণ্ড গ্ৰাউণ্ড লেভেল ইমপ্লিমেণ্টেশ্যন পলিচি আনিব কিন্তু ইমপ্লিমেণ্টটো সেই তেনেকৈ যিটো ইমপ্লিমেণ্টেশ্যনৰ আমাৰ যিটো গেপ আছিলে সেই গেপটো কি কৰা হ'ব নাইকিয়া কৰা হ'ব এই আৰ্টিকেলটো কিমানে আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to question no restriction on women's entry into mosque to offer namaz AIMPLB informed Supreme Court. এতিয়া আমি প্ৰথমতে জানিব লাগিব AIMPLB কি AIMPLB full form টো হৈছে All India Muslim Personal Law Board এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয় যেটোৱে কি কৰে যিমানখিনি মুছলিম ল আছে সেইখিনি প্ৰটেক্ট কৰে আৰু মুছলিম পাৰ্সোনেল ল খিনি এপ্লাই কৰা সহায় কৰে আৰু এই এখন 1937 তে অনা হৈছিল আৰু ইয়াক কি বুলি কোৱা হয় ইনফ্লুৱেন্সিয়েল ভয়েস অন ইসলামিক লিগ্যাল মেটাৰ্স ইন ইন্ডিয়া বুলিও কোৱা হয় এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেণ্টটো যদি আপোনালোকে হেডে দেখা পাব ইয়াৰ ফাৰ্স্ট পইণ্টটো লিখা আছে দা পাৰমিসিবল ফ্যাক্টৰ কোৰ আৰ্গুমেণ্টটো এইটো যে ইসলামিক স্ক্ৰিপচাৰত কেতিয়াও ওমেনক প্ৰহিবিট কৰা নাই মস্কলৈ নুসুমাবলৈ বা প্ৰেয়াৰ নকৰিবলৈ আৰু সেইকাৰণে AIMPLB এইটো ৰিপৰ্ট সাবমিট কৰিছে যে প্ৰফেটে নিজে কি কৰে কেতিয়াও ডিসকাৰেজ নকৰে ওমেনক মস্কত প্ৰৱেশ কৰিবলৈ সেই কথাটো ইয়াত কোৱা হৈছে যে ওমেনক আঁতৰাই ৰখা নহয় মস্কত
সোমাবলৈ নেক্সট ইয়াত পইণ্ট লিখা আছে মেণ্ডেটৰী ভাৰ্চেছ অপচনেল এটা ডিষ্টিংক্ট লাইন ড্ৰ কৰা হৈছে ইয়াত জেণ্ডাৰ অব্লিগেশ্যনৰ ওপৰত যে যিমানখিনি কংগ্ৰিগেশ্যনেল প্ৰেয়াৰ হয় সেইখিনি কি কৰা হয় মেনৰ কাৰণে মেণ্ডেটৰী কৰা হৈছে কিন্তু সেই প্ৰেয়াৰখিনি ওমেনৰ কাৰণে অপচনেল বুলি কৈছে নেক্সট পইণ্ট ইয়াত লিখা আছে দ্য নো ইনচিষ্টেন্স ক্লজ যে এন্ট্ৰিটো হৈছে পাৰ্মিটেবল মস্কত এতিয়া ওমেন সোমাব পাৰে গতিকে ওমেনে এতিয়া জেণ্ডাৰ নিউট্ৰেল এন্ট্ৰি কেতিয়াও ডিমাণ্ড কৰিব নোৱাৰে আৰু বা যিমানখিনি ফিজিকেল বেৰিয়াৰ আছে সেইখিনি ৰিমুভ কৰিবলৈ ক'ব নোৱাৰে যেনেকৈ পৰ্দা ছেপাৰেশ্যন এইখিনি আঁতৰাবলৈ ক'ব নোৱাৰে কাৰণ সেইখিনি ইছলামৰ ধৰ্মটোৰ ক'ৰ ডিচিপ্লিন হয় বুলি কৈছে নেক্সট পইণ্ট ইয়াত লিখা আছে গ্ল'বেল প্ৰেচিডেণ্ট এই যিটো মাক্কা আৰু মেডিনাৰ প্ৰেক্টিছ সেইখিনি কি কৰিছে মেন আৰু ওমেনৰ কাৰণে ডিফাৰেণ্ট প্ৰেয়াৰ হল থাকে আৰু সেইখিনি সেইটো কি কৰা হৈছে এটা এভিডেন্স হিচাপে দেখুওৱা হৈছে অফ ইউনিভাৰ্চেল ইছলামিক একচেপ্টেন্সে ইউনিভাৰ্চেল গোটেই পৃথিৱীটো সেই কথাটো ইছলামৰ লটো একচেপ্ট কৰা হৈছে যে মেন আৰু ওমেনৰ কাৰণে ডিফাৰেণ্ট প্লেয়াৰ হল থাকিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে কাউণ্ট দ্য ভালনাৰেবলছ চেনসাছিভ এতিয়া এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে সেই আমাৰ যিটো সেন্সাস এতিয়া চলি আছে সেই সেন্সাসটো ইনক্লুসিভ কৰিবলৈ চেষ্টা কৰা হৈছে ইয়াত ইনক্লুসিভিটি অফ সেন্সাসৰ কথা কোৱা হৈছে ই আমাৰ সোশিয়েল জাস্টিস আৰু এডমিনিষ্ট্ৰেটিভ একুৰেসিৰ কাৰণে খুব ইম্পৰ্টেন্ট বুলি কৈছে ইয়াৰ ফাৰ্স্ট পইণ্টত লিখা আছে ৰিস্ক মিটিগেশ্যন এই ভালনাৰেবল যিমানখিনি পকেটছ আছে সেইখিনি আইডেন্টিফাই কৰিবলৈ কোৱা হৈছে কিবা কাৰণে টু ইন্টিমিডেট to intimidation ensure that fear does not lead to an undercount যে আমি undercount হৈ থাকিব নালাগে যেটো সেন্সাস আমাৰ চলি আছে সেই কাৰণে কোনো মানুহকে কাউন্ট কৰিবলৈ থাকি যাব নালাগে নেক্সট পইণ্ট লিখা আছে নিউট্ৰেলিটি অফ এনুমাৰেশন যদি হে সেন্সাস কৰোতে কাৰবাক বায়াস দেখা যায় লোকেল অফিচাৰক বায়াস দেখা যায় তেনেহলে কি কৰিবলৈ কোৱা হৈছে আউটসাইডাৰৰ হেল্প লবলৈ কোৱা হৈছে যাতে স্যাংটিটি অফ ডাটাটো কি হৈ থাকে মেইনটেইন হৈ থাকে নেক্সট পইণ্টত লিখা আছে ইনক্লুজন অফ ফ্লোটিং পপুলেশন এটা বেসিকলি কোনটা পপুলেশনক গুৰুত্ব দিব লগা হৈছে বা আন্ডাৰ কাউন্ট হৈ থাকিব থাকি যায় বুলি ভয় খাই আছে যিমানখিনি ইনভিজিবল সিটিজেন হয় যেনেকৈ নমেডছ ফৰেষ্ট ডুৱেলাৰ্ছ সি ফেৰাৰ্ছ আৰু হোমলেছ যিমানখিনি আছে সেইখিনি আন্ডাৰ কাউন্ট হৈ থাকি যাব বুলি কৈছে গতিকে সেইখিনিৰ ওপৰত স্পেচিয়েল ফোকাস কৰিবলৈ কোৱা হৈছে আৰু যাতে যিখিনি এইখিনি কি হৈ যায় ট্ৰেডিশনেল গভৰ্নেন্সলৈ সদায় ট্ৰেক আনে বুলি কৈছে কাৰণ এইখিনি হিচাপ নকৰাকে থাকি যায় নেক্সট পইণ্টত ইৰেভাৰ্চিবিলিটি অফ ডাটা কথা কোৱা হৈছে যে এবাৰ যদি সেন্সাসত ডাটাটো ৰেকৰ্ড হৈ যায় তেতিয়া অল্টাৰ কৰিবলৈ খুব ডিফিকাল্ট হয় গতিকে ৰাইট ফাৰ্স্ট টাইম যিটো এপ্ৰচ আছে সেইটো ল'বলৈ কোৱা হৈছে যে প্ৰথমবাৰতে যাতে আমি শুদ্ধ ডাটা ইনক্লুড কৰিব পাৰোঁ এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোলৈ আগবাঢ়িম Next article title was a shipping crisis exposes gaps in India's maritime strategy. এটা আমি ইন্ডিয়া কি কৰা ইন্ডিয়া যিমানখিনি ইম্পৰ্ট হয় সেইখিনি ইম্পৰ্টৰ কাৰণে ইন্ডিয়া খুব হেভিলি ৰিলাই কৰিব লগা হয় ফৰেন ভেসেলছৰ ওপৰত আমি ৰিলাই কৰিব লগা হয় আমাৰ ডমেষ্টিক ভেসেল নাই যে আমি বস্তু তাক ইম্পৰ্ট কৰিম বেছিকৈ নাই গতিকে সেইটোৱে কি সৃষ্টি কৰে সিকিউৰিটি ভালনাৰেবিলিটি আৰু ফাইনান্সিয়েল ড্ৰেইনৰো সৃষ্টি কৰে এই ফাৰ্স্ট পইণ্টত লিখা আছে দা ভালনাৰেবিলিটি গেপ এইটো এতিয়া গ্লোবেল যেহেতু ক্ৰাইসিস চলি আছে ৱেষ্ট এছিয়া ক্ৰাইসিস আৰু সেইটোৱে শিপিং কেপাসিটি কি কৰিছে টাইটেন কৰিছে এটা ফৰেন ভেসেল বিলাকে কি প্ৰায়োৰিটাইজ কৰে হাই যিমানখিনি হাই মাৰ্জিন কাৰ্গো বেছিকৈ prioritize কৰে for example electronics এতিয়া ইন্ডিয়াৰ যিমানখিনি লো মাৰ্জিন হাই ভলিউম এসেনশিয়েলছ আছে ফাৰ্টিলাইজাৰ কোল সেইখিনি ফৰেন ভেসেলে কি কৰে বেছিকৈ এমফাসাইজ নকৰে বা প্ৰায়োৰিটাইজ কৰি থকা নাই নেক্সট পইণ্টটো লিখা আছে দা শিফট টু CIF এটা CIF আৰু FOB আমি কনসেপ্টটো জানিব লাগিব CIF মানে ফুল ফৰ্মটো হৈছে কষ্ট ইন্টাৰেষ্ট right এটা ট্ৰেড টাৰ্ম হয় য'ত সেলাৰে হ্যান্ডেল কৰে the cost of transport and insurance until goods reach the destination on port বস্তু পোৱালৈকে সেলাৰে সেইখিনি মেইনটেইন কৰি ৰাখে বা সেইটোৱে দায়িত্ব লয় কিন্তু যেটো BOF FOB মানে কি ফ্ৰী অন বোৰ্ড মানে বায়াৰে কি কৰে ৰেসপন্সিবিলিটি লয় যদিহে গুডছ খিনি লোডেড হৈ যায় কাৰ্গো তেতিয়া বায়াৰৰ ৰেসপন্সিবিলিটি থাকে ডেস্টিনেশন পোৱালৈকে এতিয়া যেটো হিষ্টৰিকেল প্ৰিফাৰেন্স আছিল ইন্ডিয়াৰ FOB হেতুৰ পৰা ড্ৰিফট হৈ এটা CIF কন্ট্ৰাক্টলৈ আনিবলৈ বিচাৰিছে এটো কি কন্ট্ৰল কৰিব
foreign seller আৰু shipping lines control কৰিব আৰু সেইটোৱে billions in freight payment flowing out of the economy মানে ইকনমিৰ পৰা এতিয়া বহুত পইচা খৰচ হ'ব যদি আমি foreign vessel কি কৰিব লগা হয় input foreign vessel ওপৰত নিৰ্ভৰশীল হৈ থাকিব লগা হয় next point লিখা আছে capacity grants India currently lack হৈ আছে fleet size to handle its own strategic cargo but for instance এটা কি হৈছে 40% আমি LPG আমাৰ নিজৰ ফচলত আনো কিন্তু ফাৰ্টিলাইজাৰৰ কাৰণে আমি অলমোস্ট ফৰেন কেৰিয়াৰ্ছৰ ওপৰত ডিপেন্ডেন্ট এতিয়াও হৈ আছো নেক্সট এ প্ৰপ'জ সলিউশনৰ কথা কোৱা হৈছে ইণ্ডিয়া এটো এম ল'ব লাগিছে 50% অফ ইটস স্ট্ৰেটেজিক কমোডিটিজ অন ইটস ওন শিপছ দ্যাট ইজ আৰু এটো কি ৰিকুৱাৰমেন্ট কৰে যে এটা পলিসি আমি আনিব লাগে যত আমি সেকেন্ড হ্যান্ড যিমানখিনি ভেসেল আছে সেইখিনি বিল্ড কৰিব পাৰো ৰেপিডলি এই আৰ্টিকলটোত ইমানেই আছে তেতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was mitigation getting fertilizer grants via coal gasification a fire cry. এটা আমি প্ৰথমতে কি জানিব লাগিব coal gasification কথা জানিব লাগিব coal gasification মানে হৈছে ই এটা থাৰ্মোকেমিক্যাল প্ৰসেস হয় যিয়ে কোলক কি কৰে gaseous mixture কনভার্ট কৰে instead of burning it directly এতিয়া এই আৰ্টিকলটো মেইন আৰ্গুমেন্টটো যে আপোনালোকে আহেতে দেখা পাব যে কোল গেসিফিকেশন আমাৰ ইণ্ডিয়াৰ কাৰণে ভাইটাল হয় কিহৰ কাৰণে যাতে ইণ্ডিয়া ফাৰ্টিলাইজাৰৰ কাৰণে সেলফ ৰিলায়েন্স হ'ব পাৰে আমি ঘৰতে যাতে ফাৰ্টিলাইজাৰ ডমেষ্টিকেলি যাতে ফাৰ্টিলাইজাৰ প্ৰডিউস কৰিব পাৰো আৰু সেই কাৰণে কোল গেসিফিকেশন বহুত ইম্পৰ্টেন্ট তে কেনেকৈ ইম্পৰ্টেন্ট 2030 লৈকে এটা টাৰ্গেট লোৱা হৈছে আৰু সেই টাৰ্গেটটো কি ফেস কৰিছে সিগনিফিকেন্ট হেডউইন্ডস ফেস কৰিছে ডিউ টু টেকনিক্যাল এন্ড ফাইনান্সিয়াল ব্যাংকেবিলিটি ইস্যুজ আছে আমি coal gasification হেকাৰণে কৰিব পাৰে কি কি ইস্যুজ আছে প্ৰথমতে টেকনিক্যাল ইস্যু আছে নেক্সট ফাইনান্সিয়াল আমাৰ কিমান ব্যাংকেবিলিটি ইস্যু আছে মানে আমাৰ ফাইনান্সিয়াল প্ৰবলেম দেখা পোৱা গৈছে coal gasificationৰ ক্ষেত্ৰত ফাৰ্স্ট পইণ্টটো ইয়াত আছে লিখা আছে পুশ ফেক্টৰ এতিয়া যি ওয়েষ্ট স্টেট এস্কেলেশন হৈছে সেইটো আমাৰ সাপ্লাই চেইন ডিজাৰ্ভ কৰিছে ইউৰিয়া আৰু নেচাৰেল গেছৰ আৰু সেইটোৱে কি কৰিছে আমাৰ ডমেষ্টিক অল্টাৰনেটিভ আমাক লাগে যে আমাৰ নেশনাল সিকিউৰিটি কাৰণে সেইটো আমাক ৰিয়েলাইজ কৰোৱাইছে নেক্সট এতিয়া গভৰ্ণমেন্টৰ ফালৰ পৰা অপটিমিজম দেখা পোৱা গৈছে মিনিষ্ট্ৰি অফ কোল মিনিষ্টাৰে এটা টাৰ্গেট কৰিছে যে 100 মিলিয়ন টন আমি কোল কি কৰিম প্ৰডিউস কৰিম by 2030 লৈকে কোল গেসিফিকেশন কৰা হ'ব আৰু ইয়াৰ কাৰণে 6132 crore ফাইনান্সিয়াল সাপোর্ট স্কিমৰ ব্যৱস্থা কৰা হৈছে নেক্সট পইণ্টটো লিখা আছে ইন্ডাষ্ট্ৰিজ ক্যাপিটালিজম এটা এক্সপাৰ্টে এইটো আৰ্গু কৰিছে যে 50-60 মেট্ৰিক টন যদি আমি এচিভ কৰিব পাৰো সেইটো ৰিয়েলিস্টিক হ'ব যদি আমি আমাৰ এক্সিকিউশনটো এক্সেলাৰেট হৈ থাকে নেক্সট ইয়াৰ কোৰ হাৰ্ডলটো কথা কোৱা হৈছে আমাৰ কোল গেসিফিকেশনৰ কাৰণে কোনো লং টাৰ্ম road map নাই বুলি কৈছে আৰু প্ৰাইস সাপোর্ট মেকানিজমৰ কমি হৈ আছে সেই কাৰণে কোল গেসিফিকেশনৰ ক্ষেত্ৰত হাৰ্ডলছৰ সন্মুখীন হ'ব লগা হৈছে বা বাধাৰ সন্মুখীন হ'ব লগা হৈছে এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to is that can India move to 100% ethanol blending? এই article to main argument to is যে আপোনালোকে আহে যেটা দেখা পাব যে আমাৰ ইণ্ডিয়া 100% ethanol blending ৰ ওপৰত বেছিকৈ এতিয়া গুৰুত্ব দিয়া হৈছে আৰু এটা পাৱাৰফুল টুল হয় ফৰ এনাৰ্জি সেলফ ৰিলায়েন্স আৰু এইটো কি কৰে আমাৰ যিমানখিনি সিগনিফিকেন্ট টেকনিক্যাল আছে বা ৰিসোৰ্স বেস হাৰ্ডল আছে সেইটো এচিভ কৰিবলৈ হলে কি কৰিব লাগিব এইখিনি আঁতৰাব লাগিব টেকনিক্যাল হাৰ্ডলছ খিনি আঁতৰাব লাগিব ইথানল ব্লেন্ডিংৰ ক্ষেত্ৰত আৰু এই কাৰণে এই টেকনিক্যাল বা ৰিসোৰ্স বেস হাৰ্ডলছ ফেস কৰি আছে বুলি কৈছে আৰু এইখিনি আঁতৰাৰ কথাই এই আৰ্টিকলটো লিখা হৈছে ফাৰ্স্ট পইণ্টটো লিখা আছে এনাৰ্জি সিকিউৰিটি ভাৰ্চেছ এফিচিয়েন্সি এতিয়া E100 মানে 100% ইথানল ব্লেন্ডিং ইম্পৰ্টেন্ট হয় আৰু এয়া কি কৰিব আমাৰ যেটো অইল ইম্পৰ্ট আছে সেইটো ৰিডিউস কৰিব আৰু ইন্ট্ৰোডিউস কৰিব এণ্ড efficiency gap ethanol 33% roughly এতিয়া ইউজ কৰা হৈছে যেটো less energy dense হয় than petrol ইয়াৰ মানেটো হৈছে more fuel is required to cover the same distance তাৰমানে বহুত বেছি আমাক কি লাগে fuel লাগে বেছিকৈ distance maintain কৰিবলৈ এটা SF frontier of how ইয়াত কোৱা হৈছে SF মানে sustainable aviation fuel decarbonization যিমানখিনি aviation আছে সেইখিনি harder হয় rather than road transport কাৰণ
বেটাৰীখিনি কি হয় আমাৰ হেভি হয় আমি কি কৰিব নোৱাৰো এভিয়েশ্যন কৰিব নোৱাৰো বা লং ফ্লাইটত আনিব নোৱাৰো কিন্তু এটি যে যিমানখিনি প্ৰচেছ আছে এলকহলটো যে যিমানখিনি প্ৰচেছ আছে সেইখিনি ইথানলক কি কৰে এটা ভায়াবল কেণ্ডিডেট হিচাপে দেখুৱায় SAF-ৰ কাৰণে দো ইট ৰিকুৱায়াৰ্ছ মাছিভ feedstock availability among feedstock লাগিব ইথানল ব্লেন্ডিংৰ কাৰণে নেক্সট feedstock divergence কথা কোৱা হৈছে যে আমি এটা সুগাৰ কেনৰ ওপৰত নিৰ্ভৰশীল হৈ আছো 1G ইথানলৰ কাৰণে আৰু সেইটো ফুড সিকিউৰিটি আমাৰ হাৰ্ম কৰিব পাৰে গতিকে আমি কি কৰিব লাগিব 2G ইথানলৰ ওপৰত গুৰুত্ব দিব লাগিব ক্ৰপ ৰেচিডিউৰ ওপৰত গুৰুত্ব দিব লাগিব টু মিটিগেট দিস ৰিস্ক এটা নেক্সট পইণ্টটো লিখা আছে ইকনমিক পেৰিটি ইথানলে কি প্ৰডিউস ইথানল প্ৰডাকচনে কি কৈছে কাৰেন্টলি এতিয়াও এক্সপেন্সিভ হৈ আছে আৰু পেট্ৰল ৰিফাইনাৰীতকৈ বেছি এক্সপেন্সিভ হৈ আছে বুলি কৈছে গতিকে কি কৈছে গভৰ্ণমেণ্টে এডমিনিষ্ট্ৰেট কৰিব লাগিব প্ৰাইচিং চিষ্টেমটো আৰু সাবসিডি দিব লাগিব টু ৰিমেইন কি কৰিব লাগিব টু ৰিমেইন কম্পিটিটিভ এইখিনি পলিচি আমাৰ দৰকাৰ আছে নেসেসিটি আছে গভৰ্ণমেণ্ট সাবসিডি আৰু এডমিনিষ্ট্ৰেট যিমানখিনি প্ৰাইচ আছে সেইখিনি প্ৰাইচটো কন্ট্ৰল কৰা এই আৰ্টিকলটো ইমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম Next article হৈছে will up MPs face disqualification after joining BJP. এতিয়া আমি কালি নিউজপেপাৰ এনালিসিছত পাইছো যে ৰাঘৱ চেত্তাকে ধৰি 7জন কি হৈছে আপৰ ৰাজ্যসভাৰ এমপি বিজেপি যোগদান কৰিছে এতিয়া সেইখিনি এমপি এন্টি ডিফেকশন লৰ সন্মুখীন হ'ব নাই সেইটো ওপৰতে এই আৰ্টিকলটো লিখা হৈছে মেইন আৰ্গুমেন্টটো লৈছে যে আপোনালোকে আখেতে দেখা পাব এটা গ্ৰুপে লেজিসলেটৰ এটা গ্ৰুপে এন্টি ডিফেকশন লটো কেতিয়া বাইপাস কৰিব পাৰে সেই কথাকে ইয়াত লিখা হৈছে যে মাৰ্জাৰটো সেই পেৰাগ্ৰাফ 10 শিডিউল পেৰাগ্ৰাফ 4 আন্ডাৰত আহিলে হেতু ক্লেম কৰিব পাৰে নেকি সেই কথাটো ইয়াত কোৱা হৈছে এটা প্ৰথমতে 2/3 ৰুলৰ কথা কোৱা হৈছে কাৰেন্টলি যি ডিসকুৱালিফিকেশন হৈ আছে সেইখিনি সেই 2/3 ৰুলটো এপ্লাই হোৱা নাই 2/3 এমপি যদি বেলেগ এটা পাৰ্টি যোগদান কৰে তেতিয়া তেওঁলোক ডিসকুৱালিফিকেশনৰ সন্মুখীন নহয় গতিকে সেইটো এতিয়ালৈকে সেইটো ৰুললৈ অহা নাই নেক্সট ইয়াৰ কনজাংটিভ ভাৰ্চেছ ডিসজাংটিভ ডিবেটৰ কথা কোৱা হৈছে কনজাংটিভ ভিউটো কি সেইটো আৰ্গু কৰিছে যে যদিহে মাৰ্জাৰ এটা দুটা ইভেন্ট থাকে দুটা ইভেন্ট হ'ব লাগিব প্ৰথমতে অৰিজিনেল পাৰ্টিটোৱে সেকেন্ড পাৰ্টিটো যোগদান কৰিব লাগিব মিলি যাব লাগিব দুটা পাৰ্টি তেতিয়া আমি কি কৰিম এন্টি ডিফেকশন লৰ আন্ডাৰ নপৰে আৰু সেকেন্ডটো হ'ব লাগিব 2/3 লেজিসলেটৰ যাব লাগিব অন্য এটা পাৰ্টি যোগদান কৰিব লাগিব তেতিয়াও এন্টি ডিফেকশনৰ সন্মুখীন নহয় ডিসজাংশন ভিউটো হৈছে এটা আৰ্গু কৰিছে যদি 2/3 লিডাৰ বা লেজিসলেটৰ মুভ কৰে সেইটো এটা ডিপ মাৰ্জাৰ হ'ব কাৰণ তেতিয়া কি হ'ব তেতিয়া অৰিজিনেল যিটো পাৰ্টি সেইটো পাৰমিশন হোৱাৰ দৰকাৰ নাই যদি 2/3 মেজৰিটিয়ে গৈ বা লেজিসলেটৰ গৈ এটা পাৰ্টি যোগ কৰে তেতিয়া সেইটো এন্টি ডিফেকশনটো ইৰেলিভেন্ট হ'ব তে ৰাজ্যসভাৰ লগতে এটা কথা কোৱা হৈছে যে লোকসভাৰ যিমানখিনি এমপি আছে সেইখিনিটো ডাইৰেক্টলি কি হয় ইলেক্ট হয় কিন্তু ৰাজ্যসভাৰ মেম্বাৰখিনি এমএলএ ইলেক্ট কৰে গতিকে ৰাজ্যসভাৰ এমপি বিলাকে যেতিয়া গৈ বেলেগ এটা পাৰ্টিত যোগদান কৰে তেতিয়া কি হ'ব সেই ৰিপ্ৰেজেন্টেশন এটা গেপ আহি যায় বুলি কৈছে যে তেওঁলোকে সেই জনসাধাৰণে যিটো বিশ্বাস কৰি এমএলএ নিৰ্বাচন কৰিছে বা এমএলএ যিটো বিশ্বাস কৰি এমপি নিৰ্বাচন কৰিছে সেই বিশ্বাসটো তেতিয়া নোহোৱা হৈ যায় এই আৰ্টিকলটো ইমানেই আছিলে আমাৰ আজিৰ ভিডিওটো ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ